নমস্কাৰ আটাইকে মই সম্ভাষণ জনালোঁ সভাপতি মহোদয় প্ৰধান সচিব মহোদয় আৰু মাননীয় সদস্যসকল আৰু বোধহয় আমাৰ কোনোবা আলহী অতিথিও থাকিব পাৰে তেখেতসকলকো আটাইকে সম্ভাষণ আৰু নমস্কাৰ জনালোঁ। আজি আপোনালোকে এটা বৰ সুন্দৰ বিষয় হাতত লৈছে। আজি যেটো বিষয় লৈছে এটো হল বৈজ্ঞানিক মানসিকতা আৰু তাৰ প্ৰয়োজন আৰু প্ৰত্যাহ্বান। মোৰ কওঁতে অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু কথাখিনি প্ৰায় এনেকুৱাই। এতিয়া আৰু এই বিষয়ে বক্তৃতা দিবলৈ আচলতে আপোনালোকৰ আগত মোৰ কোনো তেনেকুৱা দক্ষতাও নাই আৰু তাৰ কোনো প্ৰয়োজনো নাই। আচলতে এনেকুৱা বিষয়ৰ বক্তৃতা আপোনালোকেহে আমাৰ ক্ষেত্ৰখনলৈ গৈ বিভিন্ন সমাজৰ বিভিন্ন গোটৰ লোকক এনেকুৱা বক্তৃতাবিলাক দিয়ে আৰু আপোনালোকে ইমান সুন্দৰকৈ কথাখিনি তাত ক'ব পাৰে। মই কেইবাটাও বক্তৃতা বিভিন্ন অনুষ্ঠানত শুনিছোঁ যে তাৰ পাছত মোৰ আৰু এই বিষয়ে কোৱাৰ বিশেষ প্ৰয়োজন নাই। এইখিনি ঠিক বিনয়ৰ কথা নহয়, এইখিনি একেবাৰে সঁচা কথা। কিন্তু প্ৰথমতে আমি যদি আৰম্ভ কৰোঁ যে আমাৰ সংবিধানত যিটো 42 সংখ্যক সংশোধনী আনিলে 1976 চনত, তাৰ এটা পটভূমি তৈয়াৰ হৈছিল। তাৰ পটভূমি তৈয়াৰ হৈছিল আমাৰ তেতিয়াৰ যিসকল নেতৃস্থানীয় লোক আছিল তেওঁলোকে অনুভৱ কৰিছিল যে আমাৰ সমাজখনত বৈজ্ঞানিক প্ৰগতিৰ কথাবিলাক যদি নোসোমায় আৰু মানুহে যদি সেইবিলাক গ্ৰহণ কৰিব নোৱাৰে, বিশেষকৈ বৈজ্ঞানিক পদ্ধতিৰ কথা যদি মানুহে জীৱনত গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ সমাজখন আগবাঢ়ি নাযাব। আৰু এই বিষয়ৰ প্ৰধান হোতা আৰু একেবাৰে কৰ্তব্য হিচাপে এই কামটো হাতত লোৱা লোক আছিল আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। আৰু 1976 চনত আহি এই বিষয়টো এটা ইউচুফে কৈ দিব পাৰিব নেকি কথাখিনি কাৰণে স্পীকাৰ দিব লাগিব। এতিয়া শুনা গৈছেনে? এতিয়া শুনা গৈছেনে বাৰু? এতিয়া শুনা গৈছেনে বাৰু? হেল্ল', এতিয়া ক্লিয়াৰ হৈছেনে? মোক ইউচুফে এইখিনি সহায় কৰি দি আছে। আৰু মই ক'ব খুজিছিলোঁ কি যে এটা পৰিৱেশ তৈয়াৰ হৈছিল আমাৰ সংবিধানত এই সংশোধনীটো অনাৰ কাৰণে। তাৰ আগতে এই বৈজ্ঞানিক মানসিকতাৰ কথা বা ইয়াৰ প্ৰয়োজনৰ কথা সমাজখনে অনুভৱ কৰা নাছিল। কিন্তু তাৰ আগতে ৰাজনৈতিকভাৱেও আৰু সামাজিকভাৱেও কেইটামান পৰিৱেশ তৈয়াৰ হৈছিল। তাৰ কাৰণটো এনেকুৱা আছিল যে 1946 চনত জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া যেতিয়া লিখিলে, তাত বৈজ্ঞানিক মানসিকতাৰ কথা বিশদভাৱে লিখিছিল। আৰু তাৰ পাছত তাৰ আগতে আচলতে বাৰ্ট্ৰাণ্ড ৰাছেলে 1923 চনতে এটা কনৱে লেকচাৰ নামৰ এটা লেকচাৰ দিছিল আৰু তাত চাইণ্টিফিক টেম্পাৰমেণ্ট শব্দ দুটা ব্যৱহাৰ কৰি তেওঁ সেই কথাখিনি কৈছিল। আৰু তাৰপাছত 1926 চনত তেওঁ এডুকেশ্যন এণ্ড গুড লাইফ নামৰ কিতাপত সেই কথাখিনি অন্তৰ্ভুক্তও কৰিছিল। কিন্তু তাৰো আগতে অলপ ভাবিলে আচৰিত যেন লাগে যে এজন খ্ৰীষ্টান ধৰ্মযাজকে, অলপ মধ্যম পৰ্যায়ৰ ধৰ্মযাজক আছিল, তেখেতে অতি উচ্চ স্থানতো নাছিল, তেখেতে কৈছিল যে বৈজ্ঞানিক মানসিকতাই শব্দ দুটা ব্যৱহাৰ নকৰাকৈ তেখেতে কৈছিল যে ধৰ্মপুথিত থকা কথাবিলাক গোটেই পোনে পোনে গ্ৰহণ নকৰিলেও হয়, সেইবিলাক প্ৰকৃতিত পৰীক্ষা কৰি চাব লাগে আৰু প্ৰকৃতিত যথাযথভাৱে সেইবিলাক যিবিলাক প্ৰমাণ হয় সেই কথাহে আমি গ্ৰহণ কৰিব লাগে। সেয়া আছিল 1893 চনৰ কথা। আৰু সেই খ্ৰীষ্টান ধৰ্মযাজকজনৰ নাম আছিল টমাছ এলয়ছিয়াছ হিউজ, HUGH। এই মানুহজনে কৈছিল। তাৰপিছত বাৰ্ট্ৰাণ্ড ৰাছেলে ক'লে আৰু আমাৰ দেশত অতি বিশদভাৱে এই কথাখিনি কৈ প্ৰচাৰ কৰিলে জৱাহৰলাল নেহৰুৱে। তাৰ পাছতো কিন্তু বৈজ্ঞানিক মানসিকতাৰ কথা 1976 চনলৈ আমাৰ সংবিধানত সোমোৱা নাছিল। আৰু তাৰ পাছত 51AH এই ধাৰাটোৰ জৰিয়তে, আৰ্টিকলটোৰ জৰিয়তে সোমাই দিলে। কিন্তু মন কৰিবলগীয়া কথা যে 51A
গোটেইখিনি আমাৰ ভাৰতীয় নাগৰিকৰ কৰ্তব্যৰ কথা কৈছিল আৰু তাত কেৱল এই যে বৈজ্ঞানিক মানসিকতা মানৱীয়তা প্ৰশ্ন সোধা আৰু সংস্কাৰ কৰাৰ স্পৃহা এইখিনি আমাৰ ভাৰতীয় নাগৰিকৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ থাকিব লাগিব এই কথাখিনি কোৱা হৈছিল প্ৰথমতে কৈ দিয়া হৈছিল যে ভাৰতীয় নাগৰিকৰ এইখিনি কথা থাকিব লাগিব এনেকৈ 51ত A B C D E F G H I J এনেকৈ কেইবাটাবোধ 11টা নে 12টা এনেকুৱা ধৰণৰ ক্লজ তাত যোগ দিয়া হৈছিল তাৰ মাজতে আছিল Hত বৈজ্ঞানিক মানসিকতা মানৱীয়তা প্ৰশ্ন সোধাৰ স্পৃহা আৰু সংস্কাৰ কৰাৰ স্পৃহা এই কথাখিনি আপোনালোকে জানে কিন্তু মই ক'ব খুজিছোঁ কিয় যে বাকী ধাৰা যি আছিল তাতো কিন্তু পৰিৱেশ ৰক্ষা কৰাৰ কথা আছিল তাতো কোনো ধৰ্ম জাতি অঞ্চল ভাষা এই লৈ মানুহৰ মাজত বিভেদ আনিব নোৱাৰিব বুলি কৈছিল নাৰীৰ প্ৰতি সন্মান জনোৱাৰ কথা কৈছিল আৰু যিসকল লোকৰ সন্তান আছে বা সন্তানৰ লগত জড়িত তেখেতসকলে এই সন্তানসকলক 6 বছৰৰ পৰা 14 বছৰলৈ মুক্তভাৱে শিক্ষা দিয়াৰ কথা ব্যৱস্থা স্কুললৈ পঠোৱাৰ কথা কৰিব লাগিব বুলি তাত লেখা আছিল এইখিনি কোনো দোষী সাব্যস্ত কৰিব পৰা ক্লজ নহয় কিন্তু এইখিনিতে এটা কথা আছিল যে এই কামখিনি মানুহে যাতে কৰে প্ৰত্যেকজনে এই কথাটো আছিল আৰু তাৰ পাছত দেশখনে নানা এনেকুৱা কাম কৰি আগবাঢ়ি গৈ আছে আৰু এই সকলোবিলাকত তেখেতসকলে আমাৰ ৰাজনৈতিক নেতাসকলে এই ক্লজৰ জৰিয়তে সুবিধা দিছে অৰ্থাৎ সংবিধানখনে সুবিধা দিছে গতিকে আমি যদি বৈজ্ঞানিক মানসিকতা গঠন কৰোঁ তেতিয়াহ'লে এটা পোনপটীয়া কাম হয় যে সংবিধানৰ প্ৰতি আমাৰ সন্মান প্ৰদৰ্শন কৰা হয় আৰু আমি নিজকে এজন দেশপ্ৰেমিক বুলি প্ৰমাণ কৰা হয় এই কথাখিনি বৰ মন কৰিবলগীয়া কথা অৰ্থাৎ আমি যদি বৈজ্ঞানিক মানসিকতা গঠন নকৰোঁ তেতিয়াহ'লে আমি দেশখনক ভাল নাপাওঁ আমি সংবিধানক আমি সন্মান নকৰোঁ কাৰণ 51ৰে প্ৰথমতে আছিল যে নেশ্যনেল ফ্লেগখনক জাতীয় পতাকাখনক সন্মান কৰিব লাগিব জাতীয় সংগীতক সন্মান কৰিব লাগিব দেশৰ জনগণক দেশৰ সংবিধান প্ৰণেতাসকলৰ দৃষ্টি আৰু দৰ্শনক সন্মান কৰিব লাগিব এই কথাবিলাক আছিল গতিকে আমি সন্মান কৰা হয় যদি বৈজ্ঞানিক মানসিকতা থাকে তেতিয়া কথা আহিল যে বৈজ্ঞানিক মানসিকতা কেনেকৈ কৰোঁ এই বিষয়েও আপোনালোকক বিশেষভাৱে আৰু কোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে এটাই জানে যে বৈজ্ঞানিক মানসিকতা কোনো এটা স্কুলত পাঠ হিচাপে শিকিবলগীয়া কথা নহয় সেইবিলাক পঢ়িবলগীয়া কথা জানিবলগীয়া কথা কিন্তু কথাটো হ'ল মানুহে জীৱনত সৰুৰ পৰা সেই শিক্ষাগত অৰ্হতা কিবা আহৰণ কৰকেই বা নকৰকেই তেওঁ মানসিকভাৱে এই কথাটো ৱে অফ লাইফ হিচাপে জীৱনৰ এটা পদ্ধতি হিচাপে জীৱনটো চলাই নিওঁতে প্ৰতিদিনৰ প্ৰতি মুহূৰ্তৰ কাম হিচাপে সেইটো নিজৰ দেহ মনত সানি ল'ব পাৰিব লাগিব সেইটো এটা এনেকুৱা দৃষ্টি এনেকুৱা এটা দৰ্শন যে তাক যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি ব্যক্তিগতভাৱে আগবাঢ়ি যাব পাৰিম সমাজখন আগবাঢ়ি যাব পাৰিব আৰু আমাৰ দেশখন আগবাঢ়ি যাব পাৰিব জৱাহৰলাল নেহৰুৱে বৈজ্ঞানিক মানসিকতাৰ কথা কৈছিল যে আমাৰ দেশত কিন্তু আচৰিত যে যিসকল বিজ্ঞানৰ লোকে কাম কৰে লেবৰেটৰীত গৱেষণাগাৰত গৱেষণা কৰে তেওঁলোকৰো এই স্পৃহা নাথাকিব পাৰে আৰু বেছিভাগৰে নায়েই তেওঁলোকে বাহিৰত ওলাই অহাৰ পিছত এই দৃষ্টি দৰ্শন তেওঁলোকে নিজৰ জীৱনত অনুসৰণ নকৰে ৰাজনৈতিক নেতাসকলৰ নাই আৰু সমাজৰ মানুহে এইবিলাক কথা বুজিয়ে নাপায় তেওঁলোকৰ বিজ্ঞানৰ তথ্যপাতি খা খবৰেই নাই আৰু সেইকাৰণে দেশখন প্ৰগতি পথত আগবাঢ়ি যাব পৰা নাই যদিও এইখন দেশ সকলো সা সম্পদেৰে ভৰা এখন দেশ আমি প্ৰগতি পথত দন্যত আছোঁ আমাৰ খোৱা বোৱাৰ আমাৰ আশ্ৰয়ৰ আমাৰ বস্ত্ৰৰ অভাৱ ঘটিছে এতিয়া মই এই বিষয়ে আৰু বেছি দীঘলকৈ নকওঁ যে দেশখনত তাৰপিছত নানা প্ৰচেষ্টা চলিল কিন্তু বৈজ্ঞানিক মানসিকতাৰ এটা উদাহৰণ সেই 1823 চনৰ বক্তৃতা বা 1826 চনৰ গ্ৰন্থখনতে এডুকেশ্যন এণ্ড গুড লাইফত বাৰ্ট্ৰাণ্ড ৰাছেলে বৰ সুন্দৰকৈ কৈছিল তেওঁ কৈছিল যে আইনষ্টাইনৰ কথাই ধৰক তেওঁ এজন জাৰ্মান ইহুদী মানুহ তেওঁ আৱিষ্কাৰ কৰিছে তেতিয়া ৰিলেটিভিটিৰ কথা আপেক্ষিকতাবাদৰ কথা তেওঁ আৱিষ্কাৰ কৰিছে তেওঁ ফটো ইলেক্ট্ৰিক ইফেক্ট বা আলোক বিদ্যুৎ প্ৰভাৱৰ কথা তেওঁ কৰিছে তাৰপিছত আলোক বিদ্যুৎ প্ৰভাৱৰ কাৰণে তেওঁ নোবেল বঁটাও পাইছে কিন্তু এই মানুহজন এজন ইহুদী হোৱা স্বত্তেও আৰু জাৰ্মানসকল ইহুদীসকলৰ বিৰুদ্ধে সেই সময়ত যুদ্ধত লিপ্ত হৈ থকা স্বত্তেও তেওঁ কিন্তু জাৰ্মান ইউনিভাৰ্চিটি এখনত এটা প্ৰফেচাৰৰ সন্মানজনক চাকৰি সেই সময়ত দিছে এই আৱিষ্কাৰবিলাকৰ পাছত তাৰ পাছত তেওঁৰ এই ৰিলেটিভিটিৰ যেতিয়া প্ৰমাণ কৰিবলগীয়া হ'ল তেতিয়া এডিংটন নামৰ এজন ব্ৰিটিছে এইবাৰ জাৰ্মান নহয়
জাৰ্মানীৰ বিৰুদ্ধে যুঁজ কৰি থকা ব্ৰিটিছ নাগৰিক এজনে তেওঁ এটা নৌযাত্ৰা চলায়, এক্সপিডিশ্যন এটা চলায়, কিছু বিপদজনক নৌযাত্ৰা চলায়। তেওঁ আৰু তেওঁৰ সহযোগী এজনে আৱিষ্কাৰ কৰিছে যে এই আপেক্ষিকতাবাদৰ সহায়ত তৰাৰ কাষেৰে অহা, সূৰ্যৰ কাষেৰে অহা পোহৰ বেকা হৈ যায়। সেই সময়ত সূৰ্যগ্ৰহণ হৈছিল। সেয়া 1919 চনৰ কথা। 1916 চনত ৰিলেটিভিটিৰ কথা আৱিষ্কাৰ কৰিছিল আইনষ্টাইনে। 3 বছৰ পাছত এজন ব্ৰিটিছ চাহাবে তাক প্ৰমাণ কৰিলে। গতিকে এতিয়া দেখিলে যে ইহুদী এজনৰ এপইণ্টমেণ্ট দিলে, নিয়োগ দিলে এখন জাৰ্মান ইউনিভাৰ্চিটিয়ে, তেওঁৰ কথা প্ৰমাণ কৰিলে এজন ব্ৰিটিছে, আৰু গোটেই পৃথিৱীৰ সকলো বিজ্ঞানী সেইটো গ্ৰহণ কৰিলে। কিন্তু তাৰ পাছতো আন এটা কথা থাকিল যে আইনষ্টাইনে কেতিয়াও কোৱা নাই বা কোনো মানুহে, কোনো বিজ্ঞানীয়ে, তেওঁৰ অনুসৰণকাৰীসকলে কোৱা নাই যে তেওঁ আমাৰ গুৰু আৰু তেওঁ যি কৈছে সেইটোৱে শেষ কথা। আইনষ্টাইনে কৈছে যে নিউটনক আমি কিছু পৰিমাণে আমাৰ দৃষ্টি দৰ্শন সলনি হোৱাৰ পাছত কিছু পৰিমাণে সলনি কৰি ল'লোঁ। এতিয়া নিউটনৰ কথাবিলাক আমি যেনেকৈ সলনি কৰি লৈছোঁ, মোৰ কথাও এদিন পৰীক্ষাত প্ৰমাণিত হ'লে বা ভুল ত্ৰুটি ধৰা পৰিলে নতুন কথা গ্ৰহণ কৰিবলৈ আমাৰ সকলো সমাজ আগ্ৰহী থাকিব, বাধ্য থাকিব, অৰ্থাৎ কোনো গুৰু নাথাকে। এই দফাটোতে বাৰ্তাটো আছিলে গোটেই বৈজ্ঞানিক মানসিকতাৰ কথা হৈছে যে এজন ইহুদী এপইণ্টমেণ্ট দিছে জাৰ্মান ইউনিভাৰ্চিটিয়ে, তেওঁৰ কথা প্ৰমাণ কৰিছে পৰীক্ষাত এজন ব্ৰিটিছ লোকে, ব্ৰিটিছ বিজ্ঞানীয়ে গোটেই পৃথিৱীক গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰিও কৈছে কিন্তু আমি চাই থাকিম ক'ৰবাত ভুল উলিয়াব পাৰোঁ নেকি। এইটোৱে হ'ল বিজ্ঞানৰ দৰ্শন। অৰ্থাৎ পুৰণি কথা এৰি পেলাবলৈ সাজু থাকিব লাগিব। সি যিয়েই নহওক লাগিলে পৰম্পৰাগতভাৱেই হওক বা আমাৰ ঐতিহ্যৰ ফালৰ পৰাই হওক। আৰু দ্বিতীয় কথা হ'ল যে নতুন তথ্যৰ ভিত্তিত যেতিয়া বৈজ্ঞানিক কথাখিনি গ্ৰহণ কৰিব তাকো আকৌ সলাবলৈ সাজু থাকিব। তাৰ উদাহৰণ হ'ল কি যে 1980ৰ দশকৰ আগতে, কিছুদিন আগলৈকে কেঁচুৱাক একেবাৰে ডাঙৰ ডাঙৰ ডাক্তৰসকলে গোটেই পৃথিৱীত জন্মৰ পাছতে পানী খুৱাবলৈ দিছিল, মাকৰ গাখীৰৰ বাহিৰেও। কিন্তু 1980ৰ দশকটো আৰম্ভ হোৱাৰ পাছতেই বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে যে কেঁচুৱাক 6 মাহলৈ কোনো বেলেগ খাদ্য, কোনো পানী দিয়াৰ প্ৰয়োজন নাই, মাকৰ গাখীৰেই তাৰ কাৰণে যথেষ্ট, আৰু 6 মাহলৈ তাকেই খুৱাবলৈ দিয়ে। গতিকে এই কথাখিনি পৰিৱৰ্তন অতি সোনকালে হ'ল। মানুহে হয়তো তেতিয়া প্ৰশ্ন সুধিলেহেঁতেন বা এতিয়াও সুধিব পাৰে যে এনেকৈ তোমালোকে কিয় সলাই থাকা। মই এই কথাটোলৈ অলপ পাছত আহিম। এতিয়া এনেকৈ আমি বিভিন্ন উদাহৰণ দিব পাৰোঁ। কিন্তু এতিয়া আমাৰ দেশখন সেই জৱাহৰলাল নেহৰু 1946 চনত কৈ যোৱাৰ পিছৰ পৰাও তাৰ বিশেষ পৰিৱৰ্তন কিন্তু দেশখনত হোৱা নাই। বা গেলিলিঅ'য়ে যে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিল, গেলিলিঅ'য়ে হয়তো আশা কৰিছিল যে মানুহে কেৱল ধৰ্মপুথিৰ ফালৰ পৰাই কথাখিনি গ্ৰহণ নকৰিব, তেওঁলোকে প্ৰকৃতিত নিজ চকু কাণ নাকেৰে যন্ত্ৰপাতিৰে তেওঁলোকে পৰীক্ষা কৰিও চাব, গেলিলিঅ'য়ে আশা কৰিছিল। কিন্তু এতিয়া ৰিচাৰ্ড ফাইনমেন নামৰ নবেল লৰেটজনে তেওঁ এবাৰ ক'বলগীয়া হৈছে যে গেলিলিঅ'ক যদি মই এতিয়া পৃথিৱীখন দেখুৱাবলগীয়া হয়, গেলিলিঅ' যদি আহি কয় যে মই পৃথিৱীখন চাম, মই লজ্জাত তেওঁ সেইখন দেখুৱাবলৈ লৈ যাব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে এতিয়াও মানুহ অসংযত হৈ আছে, অবিজ্ঞানী হৈ আছে, তেওঁলোকে বৈজ্ঞানিক দৰ্শন, দৃষ্টি, পৰীক্ষা নিৰীক্ষাৰ কথা একো গ্ৰহণ কৰা নাই। আৰু এই কথাখিনিৰ কাৰণে এতিয়া গেলিলিঅ'ৰ ওচৰত মই লজ্জিত হ'ম। আমাৰ ভাৰততো সেই একে কথা যে যদিও জৱাহৰলাল নেহৰুৱে সেই সময়তে আশা কৰিছিল যে বৈজ্ঞানিক মানসিকতা আহিব মানুহৰ মাজত, এতিয়াও কিন্তু সেই বৈজ্ঞানিক মানসিকতা মানুহৰ মাজত তেনেকৈ অহা নাই। এতিয়াও আমাৰ এজন এলাহাবাদ হাইকোৰ্টৰ জাজে কৈছে, এতিয়াৰ দিনৰ পৰিস্থিতি চাই হয়তো তেওঁ কৈছে, আৰু এইটো জাজমেণ্টত লিখিছে, ক'তো বক্তৃতাত কোৱা নাই, তাত লিখিছে যে গৰু এনে এবিধ প্ৰাণী, একমাত্ৰ প্ৰাণী যি উশাহত অক্সিজেনটো লয়ে, নিশাহতো অক্সিজেন এৰি দিয়ে। দ্বিতীয় কথা তেওঁ কৈছে যে যজ্ঞত যে ঘিউ ঢালি দিওঁ তাত যিটো শক্তি ওলায় সি সূৰ্যক শক্তি দিয়ে। আপোনালোকে ভাবি চাওক যে সূৰ্যই গোটেই পৃথিৱীক, আমাৰ সৌৰজগতখনক শক্তি দিছে। আমি আজি যি শক্তি গ্ৰহণ কৰিছোঁ, আমি ব্যৱহাৰ কৰিছোঁ, সকলো সূৰ্যৰ পৰা আহিছে। এই অৱস্থাত কিন্তু সূৰ্যই শক্তি পায় আমাৰ যজ্ঞৰ আহুতিৰ পৰা। আৰু তাৰ পাছত সেই জাজজনে কৈছে যে সেইকাৰণে বৰষুণো হয়। ৰাজস্থানৰ এজন বিচাৰকে তেওঁৰ বিচাৰৰ ৰায়ত লিখিছে তাৰ মাজতে যে এতিয়া আমাৰ যিটো ৰাজস্থানৰ আমাৰ পিকক, মৌৰা চৰাইবিলাকে কেতিয়াও কোনো যৌন ক্ৰিয়াৰ দ্বাৰা সন্তান সৃষ্টি নকৰে। সিহঁতৰ মাইকীবিলাকে মতাবিলাকৰ চকু পানী খায় আৰু তাৰ পৰাই সিহঁতৰ সন্তান জন্ম হয়।
তেওঁ এটা ৰায় দিছে। তেনেকৈ আমাৰ IIT হিমাচলৰ ডাইৰেক্টৰজনে কৈছে যে হিমাচল প্ৰদেশত যে ইমান ভূমিস্খলন হয় তাক ৰোধ কৰাৰ এটাই উপায় আছে, সেয়া হ'ল হিমাচল প্ৰদেশৰ মানুহবিলাকে মাংস খোৱাটো বন্ধ কৰিব লাগিব। মাংস খোৱাৰ কাৰণে লেণ্ডশ্লাইড হয়। এনেকুৱা মানসিকতা বহুত উদাহৰণ দিব পাৰি। আৰু আমি মেকুৰী আগেৰে পাৰলৈ ৰৈ যোৱা বা হঠাৎ ভূত দেখা, ভূত প্ৰেতৰ কথা চিন্তা কৰা, এইবিলাক বিভিন্ন কথা আমি মনলৈ আনো। সেইবিলাকৰ নানা উদাহৰণ আছে, মই কৈ শেষ কৰিব নোৱাৰিম। কিন্তু এতিয়া মই প্ৰত্যাহ্বানখিনিলৈ আহোঁ। মই বহু কথা কৈ থকাৰ সলনি মই ভাবোঁ যে আপোনালোকৰ পৰা কথা বতৰা শুনিও আপোনালোকে ইজনে সিজনে উত্তৰ দিব, কাৰণ মোৰ ইমান দক্ষতা নাই যে আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিব পাৰিম। কিন্তু মই প্ৰত্যাহ্বানলৈ আহিছোঁ। আমাক সাধাৰণতে সমাজখনলৈ গ'লে কেনেকুৱা প্ৰশ্ন কৰে। তেওঁলোকে কয় যে আমি যদি কওঁ যে ভগৱান দেখা নাই বা ভগৱানৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে আমাক বক্তৃতাত উত্তৰ দিবলৈ কোনো সুবিধা নৰখাকৈ যেতিয়া এটা শেষ বক্তৃতা দিয়ে, তেতিয়া কয় যে এখেত বিচাৰটো ফিজিক্সৰ মানুহ, এখেতে ইলেক্ট্ৰিচিটি দেখা পাইছে জানো? আৰু তেখেতে তেতিয়াহ'লে ইলেক্ট্ৰিচিটি নাই বুলি ক'ব যে বেলেগ কিহবাই চলাইছে ফেনখন বা লাইটটো, কিন্তু ইলেক্ট্ৰিচিটি নাই কাৰণ তেখেতে দেখা নাই। তেনেকৈ ভগৱানৰ কথা কয়। কিন্তু ভগৱানৰ কথাটো, ভগৱান নাই বুলি প্ৰমাণ কৰাটো আমাৰ কোনো দায়িত্ব নহয়। আমাৰ কথা হ'ল যে আমাৰ যিখিনি প্ৰকৃতিৰ নিয়ম আমি এতিয়ালৈকে আৱিষ্কাৰ কৰিছোঁ, তাৰে বিশ্বব্ৰহ্মাণ্ডখনৰ ক্ৰিয়া পদ্ধতি বা চলন ফিৰণ আমি ব্যাখ্যা কৰিব পাৰোঁ। গতিকে আমাক ভগৱানৰ প্ৰয়োজন নাই। আৰু আন এটা কথা হ'ল যে ভগৱানৰ যিটো সংজ্ঞা দিছে ভগৱান বিশ্বাস কৰা লোকসকলে, তেওঁলোকে এনেকুৱা দিছে যে এটা ভগৱানক, মই এবাৰ এটা লিখিছিলোঁ গেৰেজত, মোৰ গেৰেজৰ ড্ৰেগনটো বুলি, যে মোৰ গেৰেজত এটা ড্ৰেগন আছে। মই এনেকুৱা এটা ড্ৰেগনৰ কথা কওঁ যাক ফটোও তুলিব নোৱাৰি, হাতেৰেও চুই চাব নোৱাৰি, কিন্তু মোৰ আঙুলি পোৰা বুলি মই দেখুৱাই দিওঁ। সেইটো হয়তো ক'ত পুৰিছে মই নকওঁ, কিন্তু পোৰাটো দেখুৱাই দিওঁ। আৰু মই কওঁ যে মই প্ৰমাণ সদায় পাইছোঁ, কাৰণ উশাহ নিশাহৰ মই প্ৰমাণ পাই যাওঁ, গৰম পাই যাওঁ। কিন্তু আন এটা কথা হ'ল যে তাক ফটো তুলিব নোৱাৰি, তাৰ গাত ৰং স্প্ৰে কৰিও ফটো তুলিব নোৱাৰি, ইনফ্ৰাৰেড কেমেৰাৰো ফটো তুলিব নোৱাৰি, এনেকুৱা সংজ্ঞা মই তৈয়াৰ কৰোঁ। ভগৱানৰ সংজ্ঞাটো প্ৰায় তেনেকুৱা ধৰণৰ। আৰু সেইকাৰণে এই ভগৱানৰ সংজ্ঞা তাক আমি নিৰাকৰণ কৰা বা নোহোৱা বুলি কোৱাৰ কোনো উপায় নাই, আৰু আমাৰ সেইটো কোনো প্ৰয়োজন নাই। আমি মাত্ৰ এই উত্তৰ দিব পাৰিম সমাজখনক যে আমাক ভগৱান নোহোৱাকৈও আমাৰ সংসাৰখন পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ নিয়ম নীতিৰে সি চলি থাকিব পাৰে। আমাৰ জীৱনটো তেনেকৈ চলি থাকিব পাৰে। আমাৰ কোনো পৰজন্ম নাই, আমাৰ আত্মা বুলি কোনো কথা নাই, কাৰণ আমাৰ মস্তিষ্কটোৱে আমাৰ ব্যক্তিত্ব তৈয়াৰ কৰি আমাক এজন ভাল মানুহ, বেয়া মানুহ, সৎ মানুহ, বুদ্ধিমান মানুহ তৈয়াৰ কৰিছে। গতিকে এই কথাটো আমাৰ আত্মাৰ দ্বাৰা একো হোৱা নাই। আমাৰ মৃত্যুতে সকলো শেষ। আচলতে আমাৰ মৃত্যু হোৱাৰ লগে লগে আমাৰ দেহ আকৌ পৃথিৱীৰ বায়ু, পানী, মাটিৰ লগত মিহলি হৈ যাব। তাৰপিছত পৃথিৱী এদিন ধ্বংস হ'ব, সৌৰজগত এদিন ধ্বংস হ'ব। আজিৰ পৰা 450 কোটি বছৰ বা 100 কোটি বছৰৰ ভিতৰত। আৰু তেতিয়া এই সকলোবিলাক আকৌ মহাকাশত বিলীন হৈ পৰিব, আকৌ নতুন তৰাৰ গঠন হ'ব, আকৌ নতুন সৌৰজগত হ'ব। আৰু এটা সময়ত হয়তো তাত কোনো জীৱৰো সৃষ্টি হ'ব পাৰে কোনো গ্ৰহত। আৰু এই কথাটো তেনেকৈ আমাৰ যদি আত্মা অমৰ বুলি কওঁ, আমাৰ এই আজি যদি আমি আমাৰ দেহৰ অনুপাৰমাণুবিলাকৰ গাত এটা আধাৰ কাৰ্ডৰ নিচিনা ID এটা দিব পাৰিলোহেঁতেন, তেনেহ'লে কোনোবা দিনা হয়তো কোনোবা গ্ৰহত আমাৰ এটা সেই অনুপৰমাণুক আমি আৱিষ্কাৰ কৰিব পাৰিলোহেঁতেন। আৰু আমাৰ গাত আহি যি সোমাইছে সেয়াও কেৱল পৃথিৱীৰ পৰা সোমোৱা নাই, সেয়া কোনোবা তৰাৰ ধূলিৰ পৰা, তৰাৰ যিটো ষ্টাৰ ডাষ্ট, তাৰ পৰা আহি পৃথিৱীত পৰিছে। পৃথিৱীয়ে তৈয়াৰ কৰিব নোৱাৰে, সূৰ্যই তৈয়াৰ কৰিব নোৱাৰে এনেকুৱা অনুপৰমাণু, আইৰণতকৈ ওপৰৰবিলাক আমাৰ দেহত এই গ্ৰহই, এই সূৰ্যটোৱে তৈয়াৰ কৰিব নোৱাৰে, আমাৰ সূৰ্যটোৱে। গতিকে সেইবিলাক অতি দূৰৰ পৰা আহিছে। গতিকে তেনেকৈ আমাৰ অতীতৰ পৰা চলি আছে আৰু আহি আমাৰ গাত আজি সোমাইছে। আমি এদিন বিলীন হোৱাৰ লগে লগে, নোহোৱা হোৱাৰ লগে লগে সেয়া আকৌ এদিন ষ্টাৰ ডাষ্টলৈ যোৱাৰ এটা পদ্ধতি আৰম্ভ হ'ব। আৰু হয়তো তাৰ আগতে আমাৰ দেহৰ অনুপৰমাণু গৈ কোনোবা আজু নাতিৰ গাত, কোনোবা এজোপা গছৰ গাত, কোনোবা এজোপা মেটেকাৰ গাত সোমাই যাব পাৰে এটা অনুপৰমাণু। তেনেকৈ আমাৰ আত্মা অজৰ বা অমৰ বুলি আমি প্ৰমাণ কৰিব পাৰোঁ। কিন্তু যিটো কথা আমাক কোৱা হয় যে বাৰে বাৰে পুনৰ্জন্ম ল'ব, কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰিব, সেয়া কেতিয়াও নাই। তেনেকৈ বতৰৰ কথা কোৱা হয়, বতৰৰ কথা আমি কেতিয়াও এনেকৈ প্ৰমাণ কিয় কৰিব নোৱাৰোঁ। আমি কিয় ছাতি লৈ যাবলৈ গ'লে সিদিনা ধুনীয়াকৈ ৰ'দ দিয়ে, তাৰ কাৰণ হ'ল যে আমি বতৰৰ কথা দুদিনমান আগত মাত্ৰ আৰম্ভ কৰিছোঁ, বেছিদিন হোৱাই নাই। আৰু এতিয়া আমি কিছু দক্ষতা আহৰণ কৰিছোঁ,
কিছু পৰিমাণে ক'ব পাৰোঁ হয়তো ক'ৰবাত ধুমুহা বতাহ বা গাজনি ঢেৰেকনি আহিলে আমি তাৰ কিছু আগতে কৈ দিব পাৰোঁ কিন্তু আমাৰ দক্ষতা সিমান হোৱা নাই আমি দক্ষতা আহৰণ কৰিম ভূমিকম্পৰ কথা কওঁতে আমি তেনেকৈ আমি ক'ব নোৱাৰোঁ যে ভূমিকম্প কেতিয়া আহিব আমাৰ সেই দক্ষতা আহৰণ হোৱা নাই কাৰণ ভূকম্প বিজ্ঞান যোৱা 100 বছৰমান ধৰিহে অলপ ভালদৰে চলিছে তেনেকৈ ভূকম্পৰ কথা ক'লে কেতিয়াবা এটা প্ৰশ্ন সোধে যে তেতিয়াহ'লে কোনোবাই যেতিয়া ভূমিকম্প ইমান তাৰিখে ইমান বজাত হ'ব বুলি কৈ আতংকৰ সৃষ্টি কৰে আপোনালোকে নহয় বুলি নকয় কিয় তেতিয়া আমাৰ উত্তৰ হ'ল যে আমি জ্যোতিষী নহয় আমি ভূমিকম্প নহয় বুলিও কৈ দিব নোৱাৰোঁ নহয় বুলি কোৱাটো এটা তাৰ কাৰণে যিটো বিজ্ঞান লাগিব সেইখিনিও আমি আয়ত্ত কৰিব পৰা নাই গতিকে আমাৰ দক্ষতা লাহে লাহে হৈ আছে চিকিৎসা বিজ্ঞানতো সেই একেটা কথা আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে আপোনালোকে স্থিতি কিয় সলনি কৰি থাকে আমাৰ কথা হ'ল যে আমি আমাৰ বিজ্ঞানৰ ঘৰটো সাজি গৈহে আছোঁ আৰু এই সাজি গৈ থাকোঁতে আমাৰ নতুন ঘৰ হৈছে নতুন বিল্ডিং প্লেন হৈছে কালি যদি ভাবিছিলোঁ যে আমাৰ ল'ৰাটোক দ্বিতীয় মহলাৰ সেই চুকৰ কোঠাটো দিম পঢ়িবলৈ সুবিধা হ'ব আজি ভাবিছোঁ যে চতুৰ্থ মহলাৰ মাজৰ কোঠাটো দিম আৰু বেছি সুবিধা হ'ব গতিকে আমি আমাৰ স্থিতি সেইদৰে সলনি কৰিছোঁ কাৰণ আমি নতুন দিশ দেখি গৈ আছোঁ আমাৰ ঘৰ এতিয়াও সজা হৈ উঠা নাই গতিকে এই ধৰণৰ প্ৰশ্নবিলাক আমি উত্তৰ দিব পাৰিম কিন্তু তাৰ কাৰণে আমি যথেষ্ট বৈজ্ঞানিক জ্ঞানো আহৰণ কৰিব লাগিব আৰু সাজু হৈ যাব লাগিব তাত বাহিৰেও আমি যদি কেতিয়াবা কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ আমাৰ এনেকুৱা লাজৰ কথা নহয় যে মই উত্তৰ দিব পাৰিম আমি বিজ্ঞানৰ সকলো কথা জানি সমাজলৈ যাব নোৱাৰোঁ সেইকাৰণে আমি ক'ম যে আমি এই কথাটোৰ উত্তৰ দিবৰ কাৰণে জনা বুজা লোকক সুধিম আপোনালোকৰ ফোন নম্বৰ হোৱাটছআপ নম্বৰ দিয়ক আমি এইবিলাকত উত্তৰ পঠাই দিম গতিকে এনেকুৱা কথাৰে আমি আমাৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিব পাৰিম কিন্তু তাৰ বাহিৰেও আমাৰ জীৱনত প্ৰত্যাহ্বান আছে জীৱনত আছে যে আমি বিজ্ঞান মনস্কতাৰ কথা কৈ এনেকুৱা কওঁ যে আমি শ্ৰাদ্ধ সেৱাবিলাক নকৰোঁ মই আত্মাতেও বিশ্বাস নকৰোঁ গতিকে আমি শ্ৰাদ্ধ কেনেকৈ কৰিম কিন্তু এনেকুৱা ঘৰ এখনত হয়তো মই জন্মিছোঁ বা তাত হয়তো মই বোৱাৰী হৈছোঁ যে তাত মই বিশ্বাস নকৰোঁ বা নকৰোঁ সেই কাৰ্যত যোগ দিব লাগিব পাৰে শ্ৰাদ্ধৰ চিঠিখনত ওপৰত ওম শান্তি লেখা থাকিলে তলত আমি অতি বিজ্ঞান মনস্ক লোকজনেও আমাৰ নাম দিব লাগিব পাৰে কাৰণ মই এজন পুত্ৰ হৈ নামটো নিদিয়াকৈ থাকিব নোৱাৰোঁ তেনেকুৱা সমাজখনত এখন যেতিয়া ভূমি পূজন হয় তেতিয়া জানো যে সেয়া অৰ্থহীন কথা ভূমি পূজন নোহোৱাকৈ আমাৰ শৰাইঘাট দলং হৈছিল আজি এইখন ফ্লাইঅভাৰ হওঁতে বা স্কুলৰ বিল্ডিংটো হওঁতে ভূমি পূজন কিয় লাগে আমি বিৰোধিতা কৰিব পাৰোঁ মনে বা ডাঙৰকৈও কৰিব পাৰোঁ যিটো সমাজখন উপযুক্ত হয় কিন্তু ভূমি পূজনৰ দিনা নাযাওঁ বুলি স্কুলখনৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ কাৰণ এইখন স্কুলৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে এনেকুৱা ধৰণৰ কথা কিছুমান আহিব আপোনালোকে মই ভাবোঁ যে এইবিলাক কথা আলোচনা কৰিব মই বক্তৃতা আৰু দীঘল কৰি নাথাকোঁ ইয়াতে শেষ কৰোঁ ধন্যবাদ থাকিল আপোনাক ক'ম যে এই পৰিষ্কাৰ পানীখিনি খাওক বেয়া পানীখিনি কেতিয়াও নাখাব বেয়া পানীখিনি খাব লাগিলে চেকি উতলাই ঠাণ্ডা কৰি খাব এই কামখিনি কিন্তু সমাজ বিজ্ঞানীৰ কাম হ'ল গতিকে এতিয়া সমাজ বিজ্ঞানৰ কামখিনি বিজ্ঞানত দেখুৱাই দিয়াটোৱেই ঠিক ইয়াত গেছ ওলাই এই কথাটো ক'লোঁ উশাহ লোৱা নোলোৱাৰ কথাটো যদি আপোনাক কওঁ যে এই বেয়া গেছ ওলাইছে উশাহ নল'ব সেইখিনি সমাজ বিজ্ঞানৰ কথা হ'ল আৰু আপোনাৰ আগৰ যিটো কথা আছিল যে বিজ্ঞানী এজনে একেবাৰে বৈজ্ঞানিক পদ্ধতিত তেখেতে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান উদ্ভিদ বিজ্ঞানৰ নিয়ম মানি তেওঁ পৰীক্ষা নিৰীক্ষা কৰি উঠিও কিন্তু তাৰ পাছ মুহূৰ্ততে তেওঁ আকৌ পূজা সেৱা সত্যনাৰায়ণ পূজা এনেকুৱাত লাগে আৰু কেতিয়াবা অজুহাত দিয়ে যে মোৰ পৰিবাৰৰ কাৰণে পত্নীৰ কাৰণে বা ভাইটোৰ কাৰণে মই কৰিবলগীয়া হয় মই আচলতে বিশ্বাস নকৰি এনেকুৱা কথাও অজুহাত দিয়ে বহুতে সেইটোৱে আমাৰ ডাইকটমি এটা চলি আছে সেইটো এটা সমাজৰ প্ৰভাৱ কাৰণ মানুহজন এজন সামাজিক প্ৰাণীহে এনেকৈ সুধিতো লাভ নাই যে বিজ্ঞানীবিলাক কিয় দুৰ্নীতিপৰায়ণ হয় বিজ্ঞানীবিলাক কিয় চোৰ হয় আপুনি কেইজনমানক দেখিয়ে হয়তো ক'লে এটা ডাঙৰ ষ্টেটিষ্টিক্স বনায় কিন্তু এই কামখিনি তেওঁ সমাজৰ পৰা ল'লে এইটো বিজ্ঞানী হিচাপে বৈজ্ঞানিক পদ্ধতিত দুৰ্নীতি কৰা বা তেওঁ চুৰি কৰাৰ কথা ক'তো শিকোৱা হোৱা নাই গতিকে আপুনি একেবাৰে সুন্দৰকৈ উত্তৰ দিছে আচলতে নিজতে যে এইবিলাক সমাজ বিজ্ঞানৰ প্ৰভাৱ আৰু সমাজখনৰ প্ৰভাৱটো আঁতৰাবৰ কাৰণে তেওঁৰ এই যে বৈজ্ঞানিক প্ৰভাৱটো বৈজ্ঞানিক পদ্ধতিৰ প্ৰভাৱ সেইটো তেওঁ অলপ গাঢ় কৰিব লাগিব অনুভৱ কৰিব লাগিব তেওঁ তাৰ লগত জড়িত হৈ পৰিব লাগিব আপুনি এতিয়া বিজ্ঞান মনস্ক মানুহ বুলি সেই বোৱাৰীগৰাকীক ক'ব নেকি যে তুমি নাযাবা বোৱাৰীগৰাকী পাৰিব নেকি তেওঁ মোক সুধিছে ছাৰ মই যদি নাযাওঁ তেতিয়াহ'লে ডাক্তৰৰ প্ৰতি কৃতজ্ঞতা মোৰ দেখুওৱা হ'লনে তেওঁতো মোৰ ল'ৰাটোৰ জীৱন ৰক্ষা কৰিছিল ইয়াতকৈও ডাঙৰ ছিটুৱেশ্যন আহিব আৰু যেতিয়া নোৱাৰা হৈছে মানুহে
নোৱাৰা হ'লে মই ভাবোঁ যে একেবাৰে বিৰোধী হৈ সমাজখনৰ পৰা যে মোৰ বিবাহ বিচ্ছেদলৈ গুচি যাওঁ বিৰোধিতাৰ কাৰণে। মই তেনেকুৱা চিটুৱেশ্যনো পাইছোঁ, কিছুমান কথা পাতিছে বিবাহ বিচ্ছেদৰ মই উপদেশ দিব লাগিব যে আপুনি বিজ্ঞান মনস্ক মানুহ, যিয়ে হওক লাগিলে আপুনি আপোনাৰ স্বামীৰ কথা মানি নল'ব, শাহুৰ কথা মানি নল'ব, আপুনি বিবাহ বিচ্ছেদলৈ গুচি যাওক, এনেকুৱা উপদেশ মই দিব নোৱাৰোঁ। মোৰ সমস্যা হ'ল মই তেতিয়া ক'বলগীয়া হয় যে আপুনি অলপমান সমীকৰণ এটালৈ যাওক, আপোনাক ক'ৰবাত সেৱা কৰিবলৈ দিছে, ক'ৰবাত ধূনা জ্বলাবলৈ দিছে, আপুনি সেই কামখিনি কৰক। নিজে নামানিলেই হয়, আপুনি মাত্ৰ তাত অৰিহণা যোগাই নাথাকিব, এই কামটো কৰি আঁতৰি আহিবলগীয়া হয়। মই তাতকৈ আৰু বেছি ক'ব নোৱাৰোঁ যে একেবাৰে বিবাহ বিচ্ছেদলৈ যাওক, একেবাৰে সেই ডাক্তৰজনৰ যে উদাহৰণ দিলোঁ তেওঁৰ বিৰোধিতা কৰক আৰু মই কেতিয়াও লগুণদাৰী নামানো, মই কেতিয়াও সৰু বিয়া নামানো বুলি কৈ দিয়ক, এনেকুৱা ধৰণৰ কথা নোৱাৰা হৈ যায়। সেইকাৰণে মিলিজুলি থাকিবলগীয়া হয়, কাৰণ সমাজখনত আমি বাস কৰোঁ, সেইটো এটা সামাজিক কৰ্তব্যৰ ভিতৰত পৰে। এতিয়া মই তাতো এই কথাটো কোৱা নাই যে প্ৰত্যেকখন সত্যনাৰায়ণ পূজাত আপুনি অৰিহণা যোগাব তালৈ যাওক, প্ৰত্যেকখন সৰু বিয়াত গৈ উপহাৰ লৈ গৈ খাই বৈ গুচি আহক। আপুনি যিমান পাৰে সেইবিলাক এৰাবলৈ যত্ন কৰক, বিভিন্ন ধৰণে পাৰিব, এইবিলাক তাৰ উপায় আছে। আপুনি মানুহৰ লগত ভালকৈ কথা পাতক, এই কথাবিলাক কৰিব পাৰি, কিন্তু পোনে পোনে বিৰোধিতা কেতিয়াবা কেতিয়াবা একেবাৰে সম্ভৱ নহ'ব পাৰে, এই কথাটো চাবলগীয়া। তোমালোকৰ নামঘৰটো ইয়াৰ পৰা উঠোৱা বা আজিৰ পৰা মই আৰু ইয়াত কেতিয়াও নহয় এনেকুৱা কৰিব নোৱাৰিব পাৰে সমাজখনত, কিন্তু তেওঁলোকৰ মাজত থাকি যদি বিজ্ঞান মনস্কতাৰ কথা লাহে ধীৰে তেওঁলোকৰ গাত ইনজেকশ্যন দিয়াৰ নিচিনাকৈ সোমাই দিবলৈ যত্ন কৰে, আপোনাৰ দৃষ্টিভংগী দিয়ে, আৰু তাৰ ফলত লাভ হয়। মই ইয়াতে পাণবজাৰত এটা মন্দিৰ আছে, এইটো হৰি মন্দিৰ বোধ হয়, তেওঁলোকৰ মোলৈ নামটো মই পাহৰিলোঁ, পাণবজাৰৰ একেবাৰে মূল ভাগতে আছে, বৰপেটা বাৰৰ ওচৰত, আৰু হৰিসভা হয়, হৰিসভাত মোক বক্তৃতা দিবলৈ মাতিছিল, আৰু তাত অন্য এগৰাকী বক্তা আছিল, আৰু তেখেতে একেবাৰে ভগৱান বা দেৱ দেৱতা ভূত প্ৰেত এইবিলাকত ইমান বিশ্বাসী, আৰু এই বিষয়ে অতি সুন্দৰ বক্তৃতা তেখেতে দিলে, অতি মনোগ্ৰাহী বক্তৃতা, আৰু এইটো কেতিয়াবা গ্ৰহণ কৰোঁ যেন লাগি যায় যদি আপোনাৰ তেনেকুৱা মনোভাৱ, বিপৰীত মনোভাৱ নাথাকে। কিন্তু ময়ো তাত বক্তৃতা দিছিলোঁ, আৰু তাত আইনষ্টাইনৰ দৃষ্টিত ধৰ্ম আৰু ঈশ্বৰ কেনেকুৱা আছিল, আইনষ্টাইনক যে সদায় বিস্কুট কৰি কৰে, উদ্ধৃতি ভুলকৈ দি তেওঁৰ কথা কয় যে বিজ্ঞান বিশ্বাস কৰে, তেওঁৰ চিঠিৰ কোট কৰিছিলোঁ 1954 চনৰ তেওঁৰ মৃত্যুৰ এবছৰ আগৰ চিঠি, আৰু তাত আইনষ্টাইনে কেনেকৈ বিৰোধিতা কৰিছিল, তাৰপিছত বিভিন্ন কথা কৈছিলোঁ, কৈ ময়ো মোৰ দৰ্শনটো তাত প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিলোঁ যে আচলতে ভগৱান নাই, কিন্তু আপোনালোকে যদি প্ৰাৰ্থনা কৰি শান্তি পাইছে কৰি থাকক। কেৱল মই উদাহৰণ দিছিলোঁ যে নদীত যদি আপোনাৰ নাওখন উটুৱাই নিব খুজিছে নদীৰ সৈতে, বা ইঞ্জিন বিকল হৈছে, তেতিয়া আপুনি প্ৰাৰ্থনা কৰি যদি সংগীত গাই যদি ভাল পায়, ভগৱানক আৰাধনা কৰি সেইটো গাই থাকক মনৰ শান্তিৰ কাৰণে, কিন্তু নাওখন পাৰলৈ আনিবৰ কাৰণে বাই থাকিব, সেইটোৱে হ'ল দৰ্শন। এই কামটো আমি কৰিব লাগিব, আৰু সেইটো সমাজত বিৰোধিতা কৰিব নালাগে, মাত্ৰ তেওঁলোক এইমাত্ৰ এই কথাটো ক'ব লাগে যে আপোনালোকৰ মন্দিৰৰ পূজা প্ৰাৰ্থনাত মই পোনে পোনে বিৰোধিতা নকৰোঁ, আৰু মোৰ বিজ্ঞানৰ মন্দিৰত মই যেতিয়া বৈজ্ঞানিক কথা শিকাওঁ তেতিয়াও আপোনালোকৰ ধৰ্মৰ কথা আনি, ট্ৰেডিশ্যনৰ কথা আনি, পৰম্পৰাৰ কথা আনি তাত বিৰোধিতা নকৰিব। অৰ্থাৎ মোৰ খিৰিকী সোমাই মোৰ ক্লাছৰুমটো আপোনালোকে নষ্ট কৰিব নোৱাৰে, ময়ো আপোনালোকৰ ক্লাছৰুমত সোমাই আপোনালোকৰ ক্লাছৰুম নষ্ট নকৰোঁ। কিন্তু আমি মোৰ যুক্তি মই দাঙি ধৰি আপোনালোকে গ্ৰহণ কৰিলে কৰক। আমাৰ প্ৰচেষ্টা অথলে যোৱা নাই। এতিয়া ডাক্তৰ সত্যজিৎ গিৰিয়ে সাপৰ বিষয়ে তেখেতে পোনে পোনে চিকিৎসা কৰি এতিয়া অন্তত গোটেই ৰাজ্যখনতে এটা দৰ্শন প্ৰচাৰ কৰিব পাৰিছে যে সাপৰ কাৰণে অন্ধবিশ্বাস কৰি লাভ নাই, আৰু এতিয়া মানুহে বহু ৰোগী তেখেতে বজাইছে, অকল ডিমৌতেই বচোৱা নহয়, তেখেতে কৰিছে কি গোটেই অসমখনৰ ডাক্তৰসকলে তেখেতৰ পৰা উপদেশ লৈ পৰামৰ্শ লৈ সাপৰ চিকিৎসা কৰিছে। তেনেকৈ এনেও যদি আপুনি পোনে পোনে ভাবে, এতিয়া মানুহে বেজালিত বহুত বিশ্বাস কৰা লোক আছে, কিন্তু ৰাস্তাত যদি এটা দুৰ্ঘটনা হয় কোনেও পোনে পোনে বেজৰ ওচৰলৈ লৈ যা বুলি নকৈ একেবাৰে ওচৰৰ ডাক্তৰখানাখনলৈ লৈ যোৱাৰ কথা চিন্তা কৰে। আৰু আমাৰ যেতিয়া হৰেণ শৰ্মা ডাঙৰীয়াৰ যেতিয়া এটা সম্বৰ্ধনা উৎসৱ হৈছিল কটন কলেজত, তেতিয়া কটন কলেজৰ সুদৰ্শন হলটোত 400 মানুহ ধৰে, কিন্তু তাতকৈ বহু বেছি লোক তাত গোট খাইছিল। ইমান অমনোযোগী, ইমান মিটিং কৰিবলৈ পলাই পৰা মানুহ তেখেতসকলে কিন্তু আহি তাত লগ লাগিছিল। গতিকে আমি সফলতাও বহু দেখা পাইছোঁ, সেই দিশবিলাকো অৱজ্ঞা কৰিব নোৱাৰি। 1980 চনত সূৰ্যগ্ৰহণ হওঁতে 16 ফেব্ৰুৱাৰীত মানুহ একেবাৰে বিচনাৰ তলত সোমাই আছিল,
আৰু বেড কভাৰেৰে ঢাকি থৈছিল ল'ৰা ছোৱালীবিলাকক টৰ্চ লাইট লৈ খেলিবলৈ দিছিল। কিন্তু 1995 চনত তেওঁলোকৰ সেই শিশুসকলৰ ল'ৰা ছোৱালী ভাই ভনীসকলে আহি তেওঁলোকে কিন্তু শেষত গোটেই সূৰ্যগ্ৰহণ চাই ফুৰিছিল আৰু নানা খোৱা খাদ্যৰ তেওঁলোকে তেতিয়া পাৰ্টি কৰিছিল। গতিকে এইবিলাক কথাও এটা ডাঙৰ কথা, সেইবিলাক মানসিকতা গঠন হৈছে। সেই মানসিকতাৰ ক্লজটো সোমোৱাই দিছিল, অন্তৰ্ভুক্ত কৰিছিল। তেতিয়াও তাৰ ওপৰত কিন্তু কথা আছে যে এইটো লিগেল কোৰ্টত গৈ বিচাৰ কৰিব নোৱাৰি। অৰ্থাৎ এজন মানুহৰ বৈজ্ঞানিক মানসিকতা নাই বুলি বা সংস্কাৰ কৰাৰ স্পৃহা নাই বুলি বা প্ৰকৃতিৰ পৰিৱেশ ৰক্ষা কৰাৰ প্ৰতি স্পৃহা নাই বুলি তেওঁক ল কোৰ্টলৈ লৈ যাব নোৱাৰি। তেওঁ যদি সমাজৰ বিৰুদ্ধে কিবা এটা কাম কৰে, যে বৈজ্ঞানিক মানসিকতা নাই কাৰণে তেওঁ কাৰোবাক হত্যা কৰিলে বা পৰিৱেশ নষ্ট কৰিলে, তেতিয়া পাৰি। সেই এটা কথা। দ্বিতীয় মই আন এটা কথা ক'ব খুজিছোঁ যে সেইটো হয়তো মোৰ শেষৰ ফালৰ পৰা অনুৰোধ হ'ব যে আমি আমাৰ মাজত আলোচনাবিলাক কৰি আমি বলহে গতাইছোঁ, কিন্তু সমাজখনলৈ লৈ যাবৰ কাৰণে আমি একেবাৰে গাঁও ঘূৰি বিশেষকৈ শিশুসকলক লগ ধৰিব লাগিব, স্কুল পৰ্যায়ত কথা পাতিব লাগিব। আৰু যথেষ্ট আগ্ৰহী লোক আছে। মোৰ বৈজ্ঞানিক মানসিকতাৰ বিষয়ে এটা প্ৰভূত হায়াৰ ছেকেণ্ডেৰী পঢ়োৱা হয় আৰু বহু কলেজে তেওঁলোকৰ লগত ভিডিঅ' আলোচনা আদিত মোক অন্তৰ্ভুক্ত কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে অপৰ্যাপ্ত প্ৰশ্ন সোধে। গতিকে মই দেখিছোঁ আগ্ৰহ আছে, আমি তেওঁলোকৰ ওচৰলৈ বিভিন্ন মাধ্যমেৰে লৈ যাব লাগিব। মোৰ দ্বিতীয় কথাটো হ'ল যে আমাৰ গোটবিলাক কেতিয়াও কম্পাৰ্টমেণ্টেলাইজ কৰিব নালাগে, সূক্ষীকৰণ কৰি পেলাব নালাগে। আমি আৰু যিবিলাক আমাৰ লগৰ গ্ৰুপ আছে, যেনে বিজ্ঞান মনস্ক যাত্ৰা আছে, অসম বিজ্ঞান সমিতি আছে, অসম বিজ্ঞান লেখক সংস্থা আছে, ইত্যাদি বিভিন্ন গ্ৰুপ আছে, আকাশ আছে ক্ষীৰোদ বৰুৱাৰ, এই আটাইবিলাক যেতিয়াই সুবিধা হয় আমি অন্তৰা ক্ৰিয়া ইণ্টাৰেকশ্যন কৰি ইজনে সিজনক অন্তৰ্ভুক্ত কৰি কামবিলাক কৰিব লাগে। আমি বল বান্ধিব লাগে আৰু সমাজখনলৈ আগবাঢ়ি যাব লাগে।